চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম পুনাৰাম বৰমহলীয়া আপুনি কোন ঠাইৰ পৰা আহিছে মই আসাম শোণিতপুৰ ঢেকিয়াজুলি গাঁও বন্দাইজাৰণিৰ পৰা
আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ নাম উপদেশ 2019 তাৰিখ 6 অক্টোবৰ মাহত। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ আগত মই যেনেকৈ জগত সমাজত ভক্তি সাধনা কৰে ঠিক তেনেদৰে মই ভক্তি সাধনা কৰি আছিলোঁ। বিষ্ণু বৈষ্ণৱ কৃষ্ণৰ ভক্তি কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? সেই সাধনা আমি যেনেকৈ জগত সমাজত কৰি আছিল সেনেকৈ কৰিছিলোঁ। আৰু নামঘৰত যেনেকৈ নামঘৰীয়াসকলে যেনেকৈ নাম গায় কীৰ্তন গায় ঠিক তেনেদৰে নাম কীৰ্তন গোৱা আছিলোঁ আৰু গীতা ভাগৱতো পঢ়িছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আপুনি নামঘৰলৈ গৈছিলে গীতা ভাগৱত পাঠ কৰিছিলে, তথাপি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তো মই যিখিনি সময়ত যিটো আমাৰ আগৰ পৰম্পৰা যিটো ভক্তি কৰিছিলোঁ, যিটো ভক্তি সাধনা কৰিছিলোঁ, সেই ভক্তি সাধনাত মই একো লাভ নাপালোঁ। কিয়নো মোৰ শাৰীৰিক ফালৰ পৰা বা আৰ্থিক সমস্যাৰ পৰা সকলো ফালৰ পৰা মোৰ মানে দুখ আছিলে। আৰু ভক্তি সাধনাটো মই মানে কমপ্লিট বুলি ভাবি লোৱা নাছিলোঁ। সেই উদ্দেশ্য লৈ মই ভক্তিৰ যিটো মানে ফল প্ৰাপ্ত হ'ব লাগে সেইখিনি মই মানে বিচাৰি আছিলোঁ। তাত বিচাৰোঁতে মই সেনেকৈ বিচাৰি জিজ্ঞাসা কৰি থাকোঁতে এসময়ত মানে এনেকৈ সৎ ভক্তি বিচাৰোঁতে মানে এনেকৈ মোবাইলত মানে ইউটিউবত চাৰ্চ কৰি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসং প্ৰবচনবিলাক শুনিছিলোঁ, শুনাত তেতিয়া ভাবিলোঁ যে আমিতো মিছা ভক্তি কৰি আছোঁ। এখেতেহে মানে সৎ ভক্তিটো মানে কথাটো কৈ আছে। 4খন বেদ 18খন পুৰাণ 14 শাস্ত্ৰৰ পৰা খুলি তেখেতে মানে কৈ আছিলে। বিশেষকৈ শ্ৰীমদ ভাগৱত গীতাৰ পৰা যেতিয়া মানে কথাবিলাক কৈ আছিলে গুৰুজনাই, সেই গুৰুজনাৰ সেইখিনি সময়তে মোৰ মানে মনটো ঘূৰি গ'ল যে মই যিটো ভক্তি কৰি সাধনা কৰি আছোঁ সেই ভক্তি সাধনা মোৰ ব্যৰ্থ মিছা। সেই গতিকে মই সেইটো ভক্তি এৰি সন্ত ৰামপালজী মহাৰাজজীৰ চৰণত মই শৰণাগত হ'লোঁ। আৰু আপোনাৰ যি সমস্যা আছিলে, আপুনি যে ক'লে আপুনি শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু আপোনাৰ আৰ্থিকভাৱে যি সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ অহাৰ পিছত দূৰ হ'লনে আপোনাৰ? ছাৰ, মোৰ যিটো নেকি আৰ্থিক সমস্যা, যিটো মানে শাৰীৰিক সমস্যা, সন্ত ৰামপালজী মহাৰাজৰ চৰণত যেতিয়া মই 2019ত নাম উপদেশ লৈছিলোঁ নাহৰকটীয়া আশ্ৰমত গৈ, তাত নাম উপদেশ লোৱাৰ পিছদিনাখন পৰাই মোৰ মানে এনেকৈ হ'ব ধৰিলে যাতে মোৰ যেনিবা মা দেউতা নাই, যেনিবা মোৰ দেউতা মা পাই গ'লোঁ। নাম উপদেশ লোৱা দিনৰ পৰাই মানে এনেকৈ হৈ গ'ল যাতে মোৰ পিছফালে কোনোবা এজন আছে, মোৰ মানে মোক সঞ্চালক কৰি থকা কোনোবা এজন আছে। সেইদিনৰ পৰাই মানে মোৰ দেউতা আছে, ভয় লাগে, মই অমুকত নাযাওঁ, এনেকৈ নকৰোঁ, তেনেকৈ নকৰোঁ, মোৰ মানে এনেকৈ এটা অনুভৱ হৈ গ'ল। সেই দিনৰ পৰাই মোৰ মানে শৰীৰৰ যিবিলাক মানে ৰোগগ্ৰস্ত হৈ আছিলে সেইখিনি ৰোগ মানে লাহে লাহে নাইকিয়া হৈ আহে। আৰু ছাৰ, এইটো আচৰিত কথা, আপুনি অসমৰ পৰা তেখেতৰ নাম দীক্ষা গ্ৰহণ কৰি আপুনি এনেদৰে লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? ছাৰ, এইটো সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা কৈছে, সেই ভক্তি সাধনা মন্ত্ৰতে বহুতখিনি গুণ আছে। সেই গুণৰ আধাৰতে, সেই নামৰ আধাৰতে যেনিবা আমাৰ শৰীৰৰ যিমানখিনি ৰোগ আছে, দুখ আছে, কষ্ট আছে, সেই দুখ কষ্টখিনি দূৰ হৈ যায়। আৰু ছাৰ, আপুনি অন্য কিবা লাভ পাইছেনে পাৰিবাৰিকভাৱে, বা অন্য তেনেকুৱা কিবা লাভ হৈছে নেকি আপোনাৰ? অন্য আন এটা লাভ পাইছোঁ মই, যে মোৰ পেটত বিষ হৈ থকা আছিলে। এদিন ডাক্তৰৰ ওচৰত যাওঁতে ডাক্তৰে সোনোগ্ৰাফ কৰি চালে, আপোনাৰ কিডনীকত 2.5 মানে ইনফেকশ্যন হৈ আছে। সেই ইনফেকশ্যনৰ কাৰণে আপোনাৰ এইটো বিষটো হৈ আছে। তেতিয়া জগত থকা টাইমত দাৱাই খালোঁ, দাৱাই খাই বহুত দিন দাৱাই খোৱাৰ পাছতো বিষটো শেষ হোৱা নাই। তাৰপিছত মানে নিজেও আয়ুৰ্বেদিক দাৱাই জানো, সেই আয়ুৰ্বেদিক দাৱাই উঠাই খাই থকা আছিলোঁ, তথাপিতো মানে লাভ পোৱা নাছিলোঁ। যিখিনি সময়ত 2019ত গুৰুজী ৰামপাল মহাৰাজৰ চৰণত যেতিয়া নাম উপদেশ ল'লোঁ, সেই নাম উপদেশ লোৱা দিনৰ পৰাই মানে সেই বিষটোও নাইকিয়া হৈ আহিল।
এতিয়া বৰ্তমান মই সুস্থ। আৰু ছাৰ আপুনি নিজে মত ব্যক্ত কৰিছে যে আপুনি আগতে ভাগৱত পাঠ কৰিছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা যিবিলাক কৰি আছিলে তেতিয়া আপুনি নিজে ভাগৱত পাঠ কৰিছিলে, আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ যেতিয়া ইউটিউব চেনেলত তেখেতৰ প্ৰবচনবিলাক শুনিলে, তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণলৈ আহিলে, এতিয়া আপুনি যি সাধনা তেখেতৰ পৰা নাম দীক্ষালৈ কৰি আছে, আপোনাৰ এই বৰ্তমানৰ যি সাধনা আৰু পূৰ্বতে আপুনি যিবিলাক কৰি আছিলে ইয়াৰ মাজত আপুনি কেনে ধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? ছাৰ মই আগত যিটো নেকি ভাগৱত পাঠ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ, তাত মই নিজকে এটা সন্দেহ ভাৱ লাগি আছিলে, এইটো কমপ্লিট নহয়। তাৰপিছত সেনেকৈ ধৰ্মগুৰুবিলাকক মহন্তবিলাকক মই সোধোঁ, আন নালাগে মই যিজন গুৰুৰ পৰা শৰণ লৈছিলোঁ, তেখেত গোপাল মহন্ত বুলি কয়, তেখেতকো মই জিজ্ঞাসা কৰিছিলোঁ যে গুৰু মহাৰাজ, ভাগৱতত যে কৈ আছে আমাক, এয়া ভাগৱতৰ ৩য় স্কন্ধত অনাদি পতনত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনৰ তিৰুভাৱ আৰু আবিৰ্ভাৱৰ কথা কৈ আছে, এইটো কি হয়? মই সুধিছিলোঁ। তেতিয়া গুৰুজনাই ক'লে ৩ গুণ হয়, মৃত্যু আৰু জন্ম হৈ থাকে সিহঁতৰ, এনেকৈ কৈছিলে। তেতিয়া তেনে বিষ্ণুজীও যদি মৰে, ব্ৰহ্মাজীও যদি মৰে, শিৱজীও যদি মৰে, তে বিষ্ণুজীক আমি কেনেকৈ ভগৱান মানিব পাৰোঁ? তেনেধৰণৰ প্ৰশ্ন সুধিছিলোঁ। তেখেতসকলে ক্লিয়াৰ কমপ্লিটলি কথাটো বুজাই দিব নোৱাৰিলে। সেই তেতিয়াৰ পৰাই মোৰ মনটো আঘাত লাগি থকা নিচিনা হৈ আছিলে। আৰু লগতে মই নিজেও পঢ়িছিলোঁ, বাৰু ভক্তি কৰিব লাগে যেতিয়া, আৰু ভক্তি পথ পাইছোঁ যেতিয়া কৰি আছিলোঁ, এনেকৈ কৰি আছিলোঁ। এদিন এনেকৈ মই গীতাও পাঠ কৰিছিলোঁ। তে গীতা পাঠ কৰি থকা সময়তে মোৰ এনেকৈ এইটো অসমীয়া গীতাত লিখা আছে, গীতা অধ্যায় 7 34 নম্বৰ শ্লোকত লিখা আছে, 34 নম্বৰ শ্লোকত লিখা আছে যে 3 গুণৰ ভক্তি যিজনে কৰে ৰাক্ষস স্বভাৱক ধাৰণ কৰা মনুষ্যৰ ভিতৰত নিজ বুলি কৈ লিখা আছে। সেই কথাটো শুনিও মই সেই কথাটো পঢ়ি পায়ো 3 গুণৰ তেনে ভক্তিটো কৰি আছোঁ, আমিহে কৰি আছোঁ। তে ব্ৰহ্মা বিষ্ণুজীওতো 3 সৎগুণতে পৰি আছে, তে 3 গুণতে পৰি আছে, তে আমিতো ৰাক্ষস স্বভাৱেই কৰি আছোঁ। তেনে কোন আছে ভগৱানটো? সেই ভগৱানটো তেতিয়া বিচাৰি আছিলোঁ। তে বিচাৰি পোৱা নাই। যোনদিনা পৰমাত্মাক সদগুৰু ৰামপালজী দেৱক তেখেতক যোনদিনা লগ পালোঁ, তেখেতৰ প্ৰবচন শুনিলোঁ, তেতিয়াহে যে গম পালোঁ যে গীতা অধ্যায় 15ত 3জন ভগৱানৰ নাম লেখা ব্যাখ্যান কৰা আছে বুলি, স্বৰব্ৰহ্ম আৰু অক্ষৰ ব্ৰহ্ম। আৰু 17ত লেখা আছে যে পূৰ্ণম অক্ষৰ ব্ৰহ্ম বুলি কয়, 3জন ভগৱানৰ নাম লেখা আছে। সেই ভগৱানজন কোন হয়? তেতিয়া সেই গুৰুজনক লগ পাই কমপ্লিটলি ভগৱানৰ সন্ধান হ'ল মোৰ। সেইদিনাই সেইখিনি কথা প্ৰবচন পায়েই মই 2019ত সদগুৰু ৰামপালৰ শৰণাগত হ'লোঁ। আৰু আমি যিহেতু পূৰ্বৰ পৰা আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজৰমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ, তেওঁলোককে আমি মানি আহিছোঁ। আৰু আপুনি এতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ প্ৰবচন শুনি আপুনি যেতিয়া পৰমাত্মা অন্য বুলি আপুনি প্ৰমাণ পালে, তেখেতৰ প্ৰবচনৰ আমাৰ পবিত্ৰ শাস্ত্ৰৰ কথা ক'লে, গীতা শাস্ত্ৰত উল্লেখ আছে বুলি ক'লে, কিন্তু আমাৰ যিসকল আধ্যাত্মিক গুৰু তেওঁলোকেতো আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি সাধনা আমাক প্ৰদান কৰি আহিছে। সেইমতে আমি পৰমাত্মা বুলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে মানি আহিছোঁ। এতিয়া আমি কেনেকৈ মানি ল'ম যে পূৰ্ণ পৰমাত্মা অন্য কোনোবা আছে বুলি? হয় ছাৰ, এইটো বিশেষ ডাঙৰ প্ৰশ্ন হয়। সেই প্ৰশ্নৰ উত্তৰটো হ'ল এনেদৰে, এতিয়া সকলো আধ্যাত্মিক জ্ঞানত সকলোৰ জ্ঞানটো কমপ্লিট নহয়। হ'ব পাৰে গোসাঁই মহন্ত, নহয় জানো? হ'ব পাৰে সি আধ্যাত্মিক জ্ঞানৰ কিবা জ্ঞানী বুলি, তথাপি সকলো জ্ঞান কমপ্লিট হ'ব নোৱাৰে। কিয়নো যেতিয়া বোলে সৎগুৰু আহে বা সূক্ষ্ম বেদ খোলে, তেতিয়াহে সকলো জ্ঞান বোলে কমপ্লিট হয়। আজিলৈকে কোনো গুৰুজনে ক'ব পৰা নাছিলে যে 5খন বেদ বুলি। তে আমি শুনি পাইছিলোঁ 4খন বেদ। সেইখিনি সময়ত আমাৰ গুৰুবিলাকে কৈছিলে বেদ বুলি কৈ শাস্ত্ৰ নাই, ইমানখিনিও কৈছিলে আমাক বেদ বুলি কৈ শাস্ত্ৰ নাই। তে পাছততো দেখি পালোঁ টিভি চেনেলৰ মাধ্যমত গুৰুজীয়ে দেখাই আছে 4খন বেদ খুলি দেখাই আছে, তে সূক্ষ্ম বেদ বুলিও আছে বুলি কৈ দেখাই আছে। তেতিয়াই ভাবি পালোঁ যে বাকী গুৰু চব মিছা, চব বন্ধ, যে বেদ সঁচাই আছে। মোৰ তেতিয়াই মনত গদগদ লাগিল যে কমপ্লিটলি ভগৱান আছে কাৰণে আজি পৃথিৱীখন সঞ্চালক হৈ আছে। বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজে পৰমাত্মা বুলি আপোনালোকক কাক ভক্তি কৰিবলৈ কয়? এতিয়া আমাৰ যিজন গুৰুজন ধাৰণ কৰিছোঁ, তেখেত গুৰুজনাই এতিয়া
কৈ আছে যে কমপ্লিট শাস্ত্ৰক দেখাই আছে, গীতা ভাগৱতত দেখাই আছে, 4খন বেদত দেখাই আছে কবিৰ পৰমেশ্বৰক ভগৱান বুলি। আৰু আমাৰ অসমৰ যিবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু তেওঁলোকৰ তেনেকুৱা কোনোবা আধ্যাত্মিক পুথিত এনেকুৱা প্ৰমাণ আছে নেকি যে কবি চাহেবে পৰমাত্মা হয়? প্ৰমাণটো আছে। অসমৰ যিজন গুৰু আছিল, আমি যিটো গুৰু ধাৰণ কৰি ভক্তি কৰি আছিলোঁ, ভক্তি সাধনা কৰি আছিলোঁ, তেখেত শ্ৰীমন্ত শংকৰদেৱৰ গুৰু চৰিত্ৰখনতে লেখা আছে যে তৃতীয় তীৰ্থগমন যেতিয়া কৰিছিলে তেতিয়া তেখেতৰ সেই গুৰু চৰিত্ৰখনতে লেখা আছে যে পূৰ্ণং ব্ৰহ্ম কবিৰ দেৱ বুলি কৈ লেখা আছে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ মংগল প্ৰবচন শুনি ভালদৰে জ্ঞান বুজিয়ে তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে আৰু আপুনি শাৰীৰিকভাৱে বা আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আজি যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা কি সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? ছাৰ, মইনো কি বাৰ্তা দিম? মইতো প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে পৰমাত্মাৰ চৰণত আহক। মই যেনেকৈ লাভ পাইছোঁ, মই যেনেকৈ পৰমাত্মাক লগ পালোঁ, লগ পাই পৰমাত্মাৰ ভক্তি কৰিছোঁ, ভক্তি কৰি মোৰ যেনেকৈ শাৰীৰিক লাভ পাইছোঁ, দুখ বেমাৰ আজাৰ দূৰ হৈছে, ঠিক তেনেদৰে আপোনালোকৰো হ'ব। আপোনালোকেও আহি আপোনালোকেও ৰামপাল গুৰু মহাৰাজৰ চৰণত দীক্ষিত হৈ আপোনাৰ জীৱন কল্যাণ কৰক। ছাৰ, আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেতৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত, আৰু আমি এতিয়া অসমৰ পৰা ইমান দূৰৰ পৰা কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ম? ইয়াৰ কিবা ব্যৱস্থা আছে নেকি ছাৰ, সহজভাৱে নাম দীক্ষা লোৱাৰ? হয় ছাৰ, ব্যৱস্থা আছে। সন্ত ৰামপালজী মহাৰাজৰ চৰণত শৰণাগত হ'বৰ কাৰণে বৰ্তমান সময়ত বহুত সহজ। আজিকালি যুগত সকলোৰ হাতে হাতে মোবাইল ফোন আছে আৰু ঘৰত টিভিও আছে। সেই টিভি মোবাইলত গুৰুজী মহাৰাজৰ সৎসং প্ৰবচন আহে, আৰু মোবাইলত আপোনালোকে সন্ত ৰামপাল মহাৰাজজী বুলি চাৰ্চ কৰি দিব। সেই চাৰ্চ কৰি দিয়াত আপোনালোকৰ মোবাইলত গুৰুজীৰ সৎসং প্ৰবচন আহিব। সেই সৎসং প্ৰবচনৰ তলত নম্বৰ আহে, সেই নম্বৰত আপোনালোকে ডায়েল কৰি ওচৰৰ নামদান কেন্দ্ৰত গৈ আপোনালোকে বিনামূলীয়াত নাম উপদেশ লৈ আপোনালোকৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া এয়া যি তপ হয় সেয়া অন্য প্ৰকাৰৰ তপ বুলি কোৱা হৈছে। যেনেকৈ আপুনি পৰম সন্তৰ শৰণলৈ আহি গৈছে আৰু গুৰুদেৱৰ সেৱাৰ সময়ত যি ইয়াত আপুনি কোনো প্ৰকাৰৰ যি অসুবিধা অনুভৱ কৰে আৰু অহিংসা আদি শৰীৰ সম্বন্ধী তপ বুলি কোৱা হয়। এয়া সেই তপ হয় যি ক্ৰিয়া সাধন কৰা সময়ত যেনেকৈ গুৰুদেৱৰ সেৱা কৰা, ধাৰ্মিক অনুষ্ঠান কৰা, এনেকুৱা। আগলৈ চাব 15ত কি কোৱা হৈছে। এয়া 17 নং অধ্যায়ৰ 15 নং শ্লোক। যি উদ্বেগ নকৰা প্ৰিয় হিতকাৰক এবং যথাৰ্থ ভাষণ হয় তথা বেদ শাস্ত্ৰৰ পঠন পাঠন এবং পৰমেশ্বৰৰ নাম জপৰ অভ্যাস হয়, ইয়াকেই বাণী সম্বন্ধীয় তপ বুলি কোৱা হয়। ইয়াত তেওঁলোকে অনুবাদ অলপ ভুল কৰি থৈছে। যেনেকৈ যি উদ্বেগ নকৰা প্ৰিয় হিতকাৰক এবং যথাৰ্থ ভাষণ হয়, অৰ্থাৎ সৎ কোৱা, শাস্ত্ৰত লিখা ৰহস্য জনতাৰ সন্মুখত স্পষ্ট কোৱা, সৎ কোৱা। হয়তো কোনোৱে গালি দিব পাৰে, বেয়াকৈ ক'ব পাৰে। বেদ শাস্ত্ৰৰ পঠন পাঠন এবং পৰমেশ্বৰৰ নাম স্বাধ্যায় অধ্যাসম, পৰমেশ্বৰৰ নাম জপৰ অভ্যাস, সেই বাণী সম্বন্ধিত তপ কোৱা হয়। যেনেকৈ পৰমেশ্বৰ কবিৰ দেৱে সত্যতা কৈছে আৰু সেই সময়ত বহুত বিৰোধ কৰা হৈছিল। সেই সত্য কোৱাৰ সময়ত পৰমাত্মাই যিবোৰ কঠিনতাৰ মুখামুখি হ'বলগীয়া হৈছিল সেয়াই বাণী ৰূপী তপ হয়।
এয়া হৎ যোগ তপ নহয় যেনেকৈ এতিয়া এই দাসৰ সৈতে সেই ৰিহাৰ্চেল হৈ আছে সেয়া পৰমাত্মাৰ সৈতে 600 বছৰ আগতেই হৈছিল গতিকে এই জীৱানী সম্বন্ধিত এই তপবোৰে আমাক লাভ দিব ভগৱানৰ নামত তেওঁৰ বাণী সঠিককৈ উপস্থাপন কৰা ঘোৰ ৰহস্যক বেদ আৰু সত্য গ্ৰন্থত লিখা এই ৰহস্যক যথাৰ্থ ৰূপত উপস্থাপন কৰা ইয়াক প্ৰবচন কৰা আৰু ইয়াত যিবোৰ বাধা আৰু কঠিনতা আহে এয়াই আমাৰ তপ হয় বাণী সম্বন্ধিত তপ যেনেকৈ ৰজা হৰিচন্দ্ৰই সত্য কৈছিল আৰু সেই বাণীৰূপী তপৰ কাৰণে তেওঁ কিমান কষ্ট কৰিলে কিন্তু শেষত ভাল ফল পালে এই প্ৰকাৰৰ তপৰ বৰ্ণনা আছে এনে হৎ যুগৰ নহয় এয়া চাব অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 19 ইয়াক আকৌ প্ৰমাণ কৰে স্পষ্ট কৰে যে হৎ যুগে কি কৰে 17 নম্বৰ অধ্যায় 19 যি তপ মূঢ়তাপূৰ্বক হঠেৰে মন বাণী আৰু শৰীৰক কষ্ট দি অথবা আনৰ অনিষ্ট কৰিবলৈ কৰা হয় সেই তপক তামসিক কোৱা হয় এতিয়া আমি এইটো স্পষ্ট কৰিব লাগে যে গীতাৰ অধ্যায় নম্বৰ 17 1 পৰা 7 মন্ত্ৰত এয়াই স্পষ্ট কৰিছে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনে বিচৰা হঠ আৰু তপ কৰে তেওঁ মোকো দোষী কৰে আৰু এই শৰীৰৰ মাজত বিদ্যমান সকলো দেৱতাকো দোষী কৰে এওঁ ৰাক্ষস স্বভাৱৰ জানা এতিয়া ইয়াত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 19 স্পষ্ট কৰিছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি হঠ যোগ কৰে তেওঁ নিজৰ জীৱন নষ্ট কৰে এয়া শাস্ত্ৰ অনুকূল সাধনা নহয় তেন্তে এনেকৈয়ে যিয়ে ঋষিসকলে সাধনা কৰিছিল তপস্যা কৰিছিলে আৰু বেদ পঢ়িছে তাৰ পৰা ওম নাম লৈ লৈছে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে कि ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये परियाति तदन्देहम सयाति परमाम गतिम মই ব্ৰহ্মৰ কেৱল এক ওম নাম আৰু যিয়ে ইয়াক অন্তিম উশাহলৈ স্মৰণ কৰি শৰীৰ এৰি যায় তেতিয়া ওম নামৰ পৰা পাবলগীয়া পৰম গতি তেওঁৰ প্ৰাপ্ত হয় ওম নামেৰে ব্ৰহ্মলোক পোৱা যায় এয়া ব্ৰহ্মৰ পূজা ব্ৰহ্মলোকত যোৱা প্ৰাণী উভতি আহে জন্ম মৃত্যুত আহে কিতাপ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 স্পষ্ট কৰা হৈছে গতিকে এয়া ওম নামৰ জপো পূৰ্ণ নহয় যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 15 স্পষ্ট কৰা হৈছে যে कि ओम कर्तु समर किलवे समर और कर्तुम समर भस्मांतम शरीरम वायु अनिलम अथम अथिदम भस्मांतम शरीरम अमृतम यानी যেতিয়া দেহ হেৰি যাব ওম নামৰ জপ কৰি কৰি তেন্তে যিমান অমৰ স্তৰৰ তোমাৰ অমৰত্ব প্ৰাপ্ত হ'ব ব্ৰহ্মলোকত যিমান দিন তুমি থাকিব পাৰিবা সেয়া প্ৰাপ্ত হ'ব ओम कर्तु समर किलवे समर और कर्तुम समर ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা বিশেষ মনেৰে স্মৰণ কৰা মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি ওম নামৰ জপ কৰা আকৌ গীতাৰ জ্ঞানদাতাই কৈছে যে এই নাম মোৰ হয় সেই পৰমাত্মাৰ জপ কৰিব লাগে গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ओम तत्सत इति निर्देश ब्रह्मणे त्रिविध समर्थ সেই পৰমাত্মাৰ সেই পৰম অক্ষৰ ব্ৰহ্মৰ য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰলৈ নাহে যাৰ পৰা পৰম শান্তি সনাতন পৰম ধাম প্ৰাপ্ত হয় তেওঁক পোৱাৰ ওম তৎসত এই 3 মন্ত্ৰৰ জাপ আছে 3 প্ৰকাৰে ত্ৰিবিধয় নাথিং এলছ এতিয়া পুণ্যাত্মাসকল এই ঋষিসকলেতো এই ওম নাম লৈ লৈছে পূৰ্ণ পৰমাত্মাৰ বুলি জানি যেনেকৈ শ্ৰীদেৱী ভাগৱতত দুৰ্গাই নিজে নিজে কৈছে হিমালয় ৰজাক যে সেই পৰমাত্মা সেই ব্ৰহ্মৰ মহিমা কি সেই মহিমাটো কৈ আছে অক্ষৰ ব্ৰহ্মৰ অৰ্থাৎ অবিনাশী পৰমাত্মাৰ আৰু বিধি শেষত কোৱা হৈছে ব্ৰহ্মৰ আৰু ওম তেওঁৰ নাম আৰু এওঁ ব্ৰহ্মলোকত থাকে এওঁৰ পূজাৰে তোমাৰ কল্যাণ হ'ব এতিয়া ইয়াত বিষয়টো বেমেজালি হৈ গ'ল এই সকলো ঋষিয়ে বেদত ওম নাম পূৰ্ণ পৰমাত্মাৰ মানি লৈছিল আৰু এয়া হ'ল ব্ৰহ্মৰ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ তিনি পৰমাত্মা বুলি কৈছে এজন ক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম কোৱা বা ক্ষৰ পুৰুষ কোৱা এওঁ জ্যোতি নিৰঞ্জন কাল হয়
আৰু অক্ষৰ পুৰুষ এওঁ পৰব্ৰহ্ম হয়, যিজন 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী, আৰু ক্ষৰ পুৰুষ এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী। 16 নং শ্লোকত গীতাৰ 15 নং অধ্যায়ত কোৱা হৈছে যে এই দুয়ো ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলো নাশবান, শৰীৰ স্থূল, জীৱ আত্মাটো কাৰোৰে নমৰে। আৰু খন্তেক পাছত কৈছে 17 নং শ্লোকত 15 নং অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাত যে উত্তম পুৰুষ কিন্তু বেলেগ, সেই পৰমাত্মা শ্ৰেষ্ঠ ভগৱান আন কোনো এজন হয়, যাক পৰমাত্মা বুলি ক'ব পাৰি, যিজনক বাস্তৱত ভগৱান কোৱা হয়। আৰু তেওঁৱেই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। গতিকে এওঁলোকৰ বুদ্ধিত অহা নাই যে ইয়াত স্পষ্টকৈ লিখা আছে, যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা তেওঁলোকে স্পষ্ট কৰা আছে যে কোনোবাইতো পৰমাত্মাক সম্ভৱতা মানে জনম লোৱা, কোনোবাই অসম্ভৱতা যি উৎপন্ন নহয় কেতিয়াও নিৰাকাৰ বুলি কয়। গতিকে এই তথ্য তত্ত্বদৰ্শী সন্তই ক'ব, তেওঁৰ পৰা শুনা। তেন্তে এওঁলোকৰ পত্নী চকু মুঠ খাই গৈছিল যে ইয়াক বুজিব নোৱাৰিলে যে বেদৰ বাহিৰেও আন কিবা জ্ঞান আছে, যিবোৰ বেদেই ক'ব নোৱাৰিলে তত্ত্বদৰ্শী সন্তই সেইবোৰ ক'ব। তেন্তে এওঁলোকে নিজে নিজেই নিষ্কৰ্ষ উলিয়াই ল'লে, আৰু যাৰ দ্বাৰা আজিলৈকে খেলি মেলি হৈ আছে, খেলি মেলি হৈও আছে আৰু আমাকো কৰোৱাই আছে। সেই আধাৰতে ঋষিসকলে খেলি মেলি কৰিলে, তপস্যা কৰিলে, সৎযোগ কৰিলে, আকাশবাণী পৰমাত্মাৰ বুলি ভাবিছিল, কিন্তু আছিল সেয়া কালৰ। আৰু বেদৰ পৰা ওম নাম, তাৰ পৰা সিদ্ধি আহি গ'ল। আৰু যেতিয়া এওঁলোকে সাধনা কৰি আছিল তেতিয়া কাৰোবাক কালে ব্ৰহ্মাৰ ৰূপত দৰ্শন দিছিল। তেন্তে যিজন সাধকে সাধনা কৰি আছিল, সমাধিস্থ অৱস্থাত পৰমাত্মাৰ সৈতে সাক্ষাৎ হৈছিল, সেয়াও ব্ৰহ্মাদেৱৰ ৰূপত, আৰু কৈছিলে কোৱা কি বিচাৰা, এটা দুটা হালধিৰ গাঁথলো দিলে সিদ্ধিৰ। তেওঁ আনন্দিত হৈছিল আৰু আকৌ সমাধি ভংগ হৈছিল। ব্ৰহ্মাদেৱৰ ওচৰলৈ আহিল, আপুনিয়েই পৰমাত্মা হয়, আপুনিয়েই সৰ্বেশ্বৰ হয়, আপুনি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, আৰু মই সমাধি অৱস্থাত আপোনাৰ দৰ্শন পালো। আপুনি নিজেই নিজক লুকুৱাই ৰাখিছে। সকলো 20, 30, 50, 100 জন ভক্তক কৈ দিলে এওঁ স্বয়ং ভগৱান। এতিয়া ব্ৰহ্মাদেৱ ফুলি গৈ ভাবিলে যে ময়েই ভগৱান হয়, কাৰণ ঋষিয়ে কৈ দিলে। এনেকৈ 10-20 জন ঋষিক এনেকৈ কালে প্ৰেৰিত কৰিলে। ইফালে এই কালে প্ৰতিজ্ঞা কৰিছিল যে মই নিজ ৰূপত কাকো কেতিয়াও দৰ্শন নিদিওঁ, আৰু এওঁ চতুৰ্ভুজ ৰূপত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ ৰূপত দৰ্শন দিয়ে। কোনো সাধকে সাধনা কৰিলে, সৎযোগ কৰিলে, তাক বিষ্ণুদেৱৰ ৰূপত দৰ্শন দিলে আৰু খুজিলে কোৱা কি বিচাৰা। এটা হালধিৰ গাছি তেওঁক দি দিয়ে, এটা সিদ্ধি তেওঁক দি দিলে। যেনেকৈ অগস্ত ঋষি গোটেই জীৱনটো মূৰ্খয়ে হৈ থাকিল, এটা সিদ্ধি প্ৰাপ্ত কৰিছিল যে সাগৰ গোটেই পান কৰিম, 7খন সমুদ্ৰক পান কৰিম, আৰু সেই কলা দেখুৱাই তেওঁ প্ৰভুক ফুলালে। জয় জয়কাৰ হ'ল যে এক খুটতে অগস্ত ঋষিয়ে সমগ্ৰ 7খন সাগৰ পান কৰিলে। এতিয়া বাৰু কি হ'ব? পান কৰিলা বাৰু সকলো, অমৰ হলানে এই পানী পান কৰি? অলপ খালেও হ'ল হয়, তুমি গোটেই খালা, ইয়াতেই বেমেজালি হ'ল। তেন্তে এনেকৈ আকৌ সি বিষ্ণু ৰূপত দৰ্শন দিলে এই কালে, কাৰণ সি প্ৰতিজ্ঞা কৰিছিল যে মই নিজৰ বাস্তৱিক ৰূপত কেতিয়াও কাৰোৰে সন্মুখত নাহো। কাৰণ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 স্পষ্টকৈ পৰিছে। আকৌ চাওক গোপাই, এয়া এক প্ৰকাৰৰ লেকচাৰ হয়, আৰু আপুনিতো ষ্টুডেণ্ট হয়, আধ্যাত্মিক বিদ্যাৰ্থী হয়, আৰু এই দাস এজন আধ্যাত্মিক শিক্ষক। আপোনাক গোটেই চিলেবাছ আঙুলিৰ আগত শিকাই দিম, কিছুদিনতে চাই ল'ব। এয়া সেই শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 আৰু শ্লোক নম্বৰ 25-26 এয়া স্পষ্টকৈ কোৱা হৈছে যে মই কাৰোৰে সন্মুখলৈ নাহো। মই প্ৰতিজ্ঞা কৰি থৈছো, এয়া মোৰ অটল সংবিধান, অনুত্তম নিকৃষ্ট সিদ্ধান্ত মোৰ। 7 নং অধ্যায় শ্ৰীমদ ভাগৱত গীতা, আৰু ইয়াত চাব 24 নং শ্লোকত अव्यक्त व्यक्तिम आपनम मन्यते माम अबुधे। এই বেবুদ্ধি অৰ্থাৎ বুদ্ধিহীন প্ৰাণী মোক অব্যক্ত ব্যক্তি মানে, কৃষ্ণ মানে, কৃষ্ণ ৰূপত অহা বুলি মানে, परम भावम अजानत मम अवयम अनुतमम।
এয়া লিখা আছে বুদ্ধিহীন পুৰুষে মোৰ অনুত্তম মানে বেয়া অবিনাশী মানে অটল এই পৰম ভাৱ নাজানি অব্যক্তম অব্যক্ত মানে যেনেকৈ সূৰ্যক ডাৱৰে আগুৰি ধৰে সেই সময়ত তেওঁ অৰ্থাৎ সূৰ্য অব্যক্ত হৈ পৰে কিন্তু তাতে সাকাৰ ৰূপত বিদ্যমান হৈ থাকে তেওঁলোকে ইয়াতেতো ভুল কৰিছে মন ইন্দ্ৰিয়ৰ ওপৰত মই সচিদানন্দই পৰমাত্মাত মাম মনুষ্য ৰূপত জন্ম লৈ ব্যক্তিভাৱক প্ৰাপ্ত হোৱা বুলি মানে এয়া কালে কৈ আছে আৰু এতিয়ালৈকে অনুবাদকৰ্তা এয়াই ভাবি আছিল এইবোৰ কৃষ্ণই কৈ আছে শ্ৰীকৃষ্ণটো থিয় হৈ আছিল মনুষ্য ৰূপত এই বুদ্ধিহীন মই অনুত্তম মানে বেয়া অবিনাশী মানে অটল পৰম ভাৱক নিয়মক নাজানে যে মই কেতিয়াও কাৰোৰে সন্মুখলৈ নাহো मुझ अव्यक्तम माम व्यक्तिम आपनम मन्नते मुझ अव्यक्त को মই লুকাই থকা জনক মই কেতিয়াও কাৰোৰে সন্মুখলৈ নাহ মোক ব্যক্তি ভাৱত অৰ্থাৎ মনুষ্য ৰূপত কৃষ্ণ ৰূপত প্ৰাপ্ত হোৱা বুলি ভাবে আই এম নট কৃষ্ণ এয়াতো কৃষ্ণক কৈ আছিলে শ্ৰীকৃষ্ণক কৈ আছিলে এতিয়া 25 এই কাহিনীটো স্পষ্ট হৈ যাব চাব 7 নম্বৰ অধ্যায়ৰ নিজ যোগ মায়াৰে লুকাই থাকো মই সকলোৰে আগত প্ৰকট নহওঁ স্পষ্ট কৰি দিলে মই নিজ যোগ মায়াৰে লুকাই থকা মই সকলোৰে সন্মুখত প্ৰকট নহওঁ এই অজ্ঞানী জনসমুদায়ে জনম ৰহিত অবিনাশী পৰমেশ্বৰক নাজানে মই নিজৰ যোগ মায়াৰে লুকাই থাকো সকলোৰে সন্মুখলৈ নাহো নিজৰ আকাৰতটো লুকাই আছে এতিয়া পুণ্যাত্মাসকল এই আধ্যাত্মিক জ্ঞানক বৰ সহজেৰে বুজি পোৱা যাব তেন্তে তাৰ কৰ্ম আৰু জন্ম এনেকুৱা অলৌকিক হয় যে মই কাৰোৰে সন্মুখলৈ নাহো আৰু এই অজ্ঞানী জনসমুদায় এই মূৰ্খই মোৰ অটল বেয়া সিদ্ধান্তৰ সৈতে পৰিচিত নহয় যে মই কেতিয়াও কাৰোৰে সন্মুখত প্ৰকট নহওঁ মই নিজৰ বাস্তৱিক ৰূপত লুকাই থাকো সেয়েহে এই ঋষিসকলক এই কালেই নিজৰ পুত্ৰ ৰূপত কাৰোবাক বিষ্ণুজী ৰূপত দৰ্শন দিছিল আৰু কোনোবাক শংকৰৰ ৰূপত দৰ্শন দিছিল আৰু তেওঁলোকে শংকৰকে ভগৱান সৰ্বেশ্বৰ মহেশ্বৰ ক'বলৈ ধৰিলে কোনোবাক বিষ্ণু ৰূপত দৰ্শন দিছিল যদি তেওঁলোকে বিষ্ণুকে সৰ্বেশ্বৰ মহেশ্বৰ গোটেই সৃষ্টিৰ ৰচয়িতা বুলি ক'বলৈ ধৰিলে এইফালে বিষ্ণুদেৱে এই কথাৰে প্ৰভাৱিত হৈছিল আনন্দিত হৈছিল যে মই ভগৱান আৰু ইয়াৰ ঋষিয়ে কৈছে আনজনেও কৈছে আৰু তৃতীয়জনেও কৈছে 100 জনে প্ৰমাণ দি দিলে তেতিয়া এই দুয়োজনৰ ভ্ৰম হৈ গ'ল যে সিহঁত ভগৱান এই আধাৰতে এবাৰ ব্ৰহ্মাদেৱ গৈছিলে বিষ্ণুদেৱৰ ওচৰলৈ ক'লে যে মই তোমাৰ পিতা আহিছো পুত্ৰ বিষ্ণু তুমি থিয় হৈ মোৰ কিয় সৎকাৰ নকৰা বিষ্ণুৱে সুখসজ্জাত বহি বহিয়ে কৈছে যে আহা পুত্ৰ তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা গতিকে মই তোমাৰ পিতা আৰু পিতাৰ আগত তুমি কেনেকৈ কৈ আছা এই কথা দুয়োৰে মাজত দ্বন্দ্বযুদ্ধ হ'ল একেবাৰে উগ্ৰ ৰূপত পাছত অস্ত্ৰ উলিয়ালে সেনা বাহিনীও আহিল যুঁজ আৰম্ভ হ'ল সৰু ল'ৰা ছোৱালীৰ দৰে এতিয়া দাসে এই এটা কনচেপ্ট ক্লিয়াৰ কৰিবলৈ আপোনালোকক কিমান কথাৰ প্ৰমাণ দিব লগা হৈছে যে मुल्ला माया मग में बैठी हंसा चुन चुन खाई ये ज्योत स्वरूपी कहे निरंजन मोहि करता बाई আৰু যেনেকৈ আপুনি এই শব্দত শুনিছে ऋषि मुनि निराकार बतावे साकार कहे पुराण तने अपनी महिमा आपे गाई जीव कहे भगवान तने নিজেই নিজক ভগৱান বুলি কৈছে আৰু ভগৱানক পাহৰি গৈছে এই কনচেপ্ট ক্লিয়াৰ কৰিবলৈ পুৰাণ দেখাও আৰু কালে কয় মই কৰ্তা আৰু আন কোনো কৰ্তা নাই আৰু বিষ্ণু আৰু ব্ৰহ্মাদেৱক কয় যে তোমালোক ভগৱান নোহোৱা এয়া চাব শিৱ মহাপুৰাণ হিন্দী টিকা সহিত ভাগ 1 আৰু এয়া ক'ৰ পৰা প্ৰকাশিত ইয়াত সংস্কৃত আৰু হিন্দী দুয়োটা আছে শ্ৰী শিৱ মহাপুৰাণ এয়া হ'ল বিদ্যা বাৰিধি পণ্ডিত জলপ্ৰসাদ দেৱ মিশ্ৰকৃত হিন্দী টিকা সহিত খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাই ইমান अक्षरी शिव महापुराण वंशटिका सहितम प्रारंभते
প্ৰাৰম্ভেকে ইয়াতে চাব এয়া আছে পৃষ্ঠা 11 বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6 ইয়াৰ পৰা আৰম্ভ হৈছে নন্দিকেশ্বৰে ক'লে হে যোগীন্দ্ৰ আগত এসময়ত বিষ্ণু ভগৱানে সেই শয্যাত নিজৰ গৰুৰ আদি পাৰ্য দৰে সংযুক্ত লক্ষীৰ সহিতে শয়ন কৰিছিলে অৰ্থাৎ শুই আছিলে সেই সময়ত চাওক এতিয়া ব্ৰহ্মজ্ঞানীৰ মাজত শ্ৰেষ্ঠ ব্ৰহ্মাদেৱে নিজ ইচ্ছাৰে তালৈ আহিলে সৰ্বপ্ৰকাৰে সুন্দৰ শয্যাত শয়ন কৰি থকা কমল লোচন বিষ্ণুদেৱক সুধিব ধৰিলে তুমি কোন হয় এয়া ব্ৰহ্মজ্ঞানীয়ে সুধিছে তুমি কোন হয় যে মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা অৰ্থাৎ শুই আছা হে বৎস হে পুত্ৰ উঠা চোৱা মই তোমাৰ স্বামী আহিছো আহি থকা গুৰুক দেখি যিয়ে অভিমান কৰে তেওঁ দ্ৰোহী মূঢ়ৰ প্ৰায়শ্চিত্ত কৰা উচিত এয়া শুনি বিষ্ণুদেৱটো ক্ৰোধিত হৈ পৰিছিল ভিতৰততো বহুত খং উঠিছিল কিন্তু প্ৰকট নকৰি কি ক'লে কিন্তু বাহিৰত শান্ত হৈ থাকিল আৰু ক'লে বৎস পুত্ৰ তোমাৰ মংগল হওক বহা এই আসনত বিৰাজমান হোৱা এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বেকা কিয় হৈ আছেনো খঙতে এনেকুৱা হৈ আছিল চকু এনেকৈ খঙত যেনেকৈ হাৰ গৰুৱে খুন্দিওৱাৰ আগত খঙেৰে চাই থাকে তেনেকৈ কৈছে যে খং কিয় কৰি আছা তোমাৰ চকু আৰু মুখ বেকা কিয় হৈ আছে তুমি বেজাৰ কিয় পাইছা ব্ৰহ্মাদেৱে ক'লে হে বৎস বিষ্ণু হে পুত্ৰ বিষ্ণু তোমাৰ সময়ৰ প্ৰভাৱত অভিমান হৈ আছে হে পুত্ৰ মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতামহ হয় বিষ্ণুদেৱে ক'লে এই গোটেই জগত মোৰ মাজতেই আছে তুমি চোৰৰ দৰে কেনেকৈ নিজৰ বুলি ক'লা তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা সেয়েহে তুমি মোৰ পুত্ৰ হয় মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ নন্দিকেশ্বৰে ক'লে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু দুয়োজনেই ৰজগুণত মুগ্ধ হৈ বিবাদ কৰিব ধৰিলে মই শ্ৰেষ্ঠ হয় মই স্বামী হয় এইবোৰ কৈ এজনে আনজনক মাৰাৰ ইচ্ছাৰে যুদ্ধ কৰিবলৈ উৎসুক হ'ল আৰু আকৌ আগলৈ চাওক তেতিয়া সম্পূৰ্ণ দেৱতা বিমানত বহি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যুদ্ধ কৰি আছে আৰু এই সকলো দেৱতাই বিমানত বহি আৰু সেই মহান অদ্ভুত যুদ্ধ চাবলৈ গুচি আহিল আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষাব ধৰিলে বাৰে দেৱতাসকল যেনেকৈ গাঁৱত জীৱ জন্তুৰ যুঁজ কৰোৱা হৈছিল মহ যুদ্ধ আৰু এনেকৈ কৈছিল হুৰ যুঁজা এই দেৱতাসকলে আকাশৰ পৰা ফুল বৰষাই আছিল এওঁলোকেতো ক'ব লাগিছিল দেৱতাসকল আপোনালোকে যদি যুদ্ধ কৰে আমাৰ কি হ'ব তেওঁলোকৰ মাজৰ বিবাদ ভাঙিব লাগিছিল আৰু আমাৰ দেৱতাসকলে ওপৰৰ পৰা ফুল বৰষাই আছিল বিমানত বহি এয়া চাওক বাৰে বা এতিয়া আমাৰ পোৱাৰ উদ্দেশ্য হ'ল এতিয়া পুণ্যাত্মাসকল এই সদগ্ৰন্থ এইডাহে লিখা নাই এই সদগ্ৰন্থ 5500 বছৰ আগত বেদ ব্যাসদেৱে লিখিছিল অনুবাদ এওঁলোকেই কৰি থৈছে মই কেৱল পঢ়ি শুনাইছো ইয়াত এই ভগৱানসকলৰ স্থিতি কি হয় ব্ৰহ্মা আৰু বিষ্ণুৰ যিসকলক আমি সৰ্বেশ্বৰ মহেশ্বৰ মানি পূজা কৰিছিলো এওঁলোকৰ বুদ্ধি এনেকুৱা যেন সৰু ল'ৰা ছোৱালীৰ দৰে যেনেকৈ তৃতীয় চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে নিজৰ মাজত কাজিয়া কৰে আৰু পিছত টিচাৰৰ ওচৰলৈ যায় সেই কাৰণ সোধে কিহৰ বাবে যুদ্ধ কৰিছে এজনে কয় যে সি কৈছে মোক মই তোৰ দেউতা আৰু সিজনে কয় নাই ই আগতে কৈছে যে মই তোৰ দেউতা সেইবাবে এজনে আনজনৰ চোলা ছিঙিছে ডিঙিত চেপি ধৰিছে আৰু এজনে আনজনক মাৰি আছে কি যে আচৰিত কথা এওঁলোক ভগৱান এজনে আনজনক পুত্ৰ কৈছে আৰু নাজানি কাজিয়া কৰিছে এতিয়া এওঁলোকৰ পিতৃ আহিল যেতিয়া এওঁলোকৰ মাজত যুদ্ধ হৈ আছিল তেওঁ এওঁলোকৰ মাজত এটা তেজময় স্তম্ভ থিয় কৰিলে যাক শিৱলিংগ কোৱা হয় আৰু সেই তেজময় যেনেকৈ এই হীৰা চমকে
এনেকুৱাই চিধা দীঘল বহুত আৰু ইয়াৰ শেষ নাই তেজময় স্তম্ভ পিলাৰ থিয় কৰাই দিলে যেনেকৈ বৰফক কাটি কুটি মূলাৰ দৰে বনাই দিয়ে এনেকুৱাই ধৰি লোৱা বহুত দীঘল এই স্থিতিত সেয়া দীঘল গতিকে এতিয়া যুদ্ধ কৰাটো বন্ধ কৰিলে আৰু ইয়াৰ তল ওপৰ তেওঁলোকে বিচাৰিব ধৰিলে ইয়াৰ এণ্ড ক'ত এতিয়া আটাইবোৰ কথা নুশুনা আমি নিষ্কৰ্ষত আহোঁ তেতিয়া সেই সময়তে কাল আহিল শিৱৰ ওপৰত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই নিজৰ বাস্তৱিক ৰূপত কাকো দৰ্শন নিদিওঁ তেওঁ নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি তালৈ আহিল আৰু এই দুয়োজনক কি ক'লে চাওক এয়া হ'ল পৃষ্ঠা নম্বৰ 17 শিৱ পুৰাণ আৰু বিদ্ধেশ্বৰ সংহিতা অধ্যায় 9 এতিয়া ইয়াৰ পৰা পঢ়ো কোৱা হৈছে দুয়োজনৰ অজ্ঞানতা আৰু মূৰ্খামি দূৰ কৰাৰ অৰ্থে দুয়োকে ক'লে এই কালে যেতিয়া প্ৰকট হ'ল আমি বেছি নুশুনাই কেৱল নিজৰ কামৰটোহে ল'ম এই দুয়োজনক ক'লে যে মোৰ সকল অৰ্থাৎ সাকাৰ আৰু নিষ্কল মানে নিৰাকাৰ ভেদৰ দুটা ৰূপ আছে চাওক এওঁ কেনেকৈ ডেফিনেশ্যন কৰি আছে এই কালে সাকাৰ আৰু নিৰাকাৰৰ চাব য'ত সকলোৱে ভ্ৰমত পৰি গ'ল মোৰ সকল আৰু নিষ্কল ভেদৰ দুটা স্বৰূপ আছে কিন্তু আৰু কোনো ঈশ্বৰ নাই আৰু কোনো ভগৱান নাই এই কাৰণত তেওঁৰ দুটা ৰূপ হ'ব নোৱাৰে প্ৰথম স্তম্ভ ৰূপ যি লিংগ তেওঁলোকৰ মাজত থিয় কৰাই দিছিলে স্তম্ভ ৰূপ প্ৰথমটো স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰে চোৱা কিদৰে মূৰ্খ বনাই আছে কয় যে মই ব্ৰহ্মৰূপ নিষ্কল অৰ্থাৎ নিৰাকাৰ হওঁ আৰু ঈশ্বৰৰ সগুণ হয় আগলৈ চাব মোৰ এই দুয়োটা ৰূপ সিদ্ধ হয় আৰু অন্য কাৰোৰে নাই আগলৈ চাব হ'ব পাৰে এই কাৰণত তোমালোক দুয়োজনকে অথবা অন্যজনক ঈশ্বৰ তত্ত্বৰ প্ৰাপ্তি হ'ব নোৱাৰে তোমালোকে যি প্ৰকাৰে অজ্ঞানতাত যিদৰে নিজকে ঈশ বুলি ভাবা ভগৱান বুলি মানিছা যে মই ভগৱান হয় এয়া অতিকৈ অদ্ভুত কথা ইয়াক দূৰ কৰিবলৈকে মই ৰণথলীত আহিছোঁ এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰৰ ওপৰত নিজৰ বুদ্ধি প্ৰয়োগ কৰা মোৰ প্ৰসাদৰ জৰিয়তে সকলো ব্যক্তিয়ে অৰ্থ প্ৰকাশিত কৰে এইবোৰ কি কৈ আছে চোৱা মোৰ মুখমণ্ডল আৰু নিষ্কল ভেদেৰে দুই ৰূপ আছে আৰু কোনো ঈশ্বৰ নহয় আৰু এই কাৰণতে তেওঁৰ দুই ৰূপ হ'ব নোৱাৰে প্ৰথম স্তম্ভৰ ৰূপটো মুখমণ্ডল স্তম্ভ পিলাৰটো সাকাৰ হয় আৰু নিষ্কলে কৈ আছে মই তোমাৰ আগত থিয় হৈ আছো মই নিৰাকাৰ নিষ্কল ব্ৰহ্মৰূপ নিষ্কল আৰু ঈশ্বৰ ৰূপ সগুণ হয় এইবোৰ কি উলট পালট পৰিভাষা কৈ আছে আৰু পুণ্যাত্মাসকলে এই ভিত্তিতে ব্ৰহ্মকুমাৰী পন্থা এই কালৰ দ্বাৰা ভ্ৰমিত পন্থা হয় ইয়াত কি কৈছে কোৱা হয় শিৱলিংগটো নিৰাকাৰ হয় তেওঁ শিৱলিংগটো তেওঁৰ কিতাপত দেখায় আৰু যি সাকাৰ শিৱ বহি আছে তেওঁ সাকাৰ শিৱ দেৱতা হয় আৰু শিৱলিংগ নিৰাকাৰ হয় সন্মুখত দেখিয়ে আছা নিৰাকাৰ কেনেকৈ হ'ল এনেকৈ কোৱা হৈছে যে স্তম্ভ ৰূপটোতো মোৰ সকলো ৰূপ হয় সাকাৰ হয় পিলাৰটো আৰু মই নিৰাকাৰ হয় যি আজি ব্ৰহ্ম ৰূপত তোমাৰ সন্মুখত প্ৰকট হৈছো এতিয়া চাব এতিয়া আমি সেই নিষ্কৰ্ষত আহোঁ আগলৈ কি কয় এও সিদ্ধ কৰিব লাগিব যে ইয়াত এই কালেই কৈ আছে এইটো চাব যে ইয়াত এইখিনিও স্পষ্ট কৰি দিয়া আছে যে তোমালোকে ব্ৰহ্মা আৰু বিষ্ণু ঈশ নহয় তোমালোক ভগৱান নহয় তোমালোকে অজ্ঞানতাৰে যি নিজকে ঈশ্বৰ বুলি মানি লৈছা এয়া অতিকৈ অদ্ভুত হয় তোমালোকৰ সেই পাৰ্থক্যটো ভেদ কৰিবলৈকে মই তোমালোকৰ ওচৰলৈ আহিছোঁ সেয়া দূৰ কৰিবলৈকে মই ইয়ালৈ আহিছোঁ এতিয়া তুমি নিজৰ অভিমান ত্যাগ কৰি মই এই ঈশ্বৰত নিজৰ বুদ্ধি প্ৰয়োগ কৰা মোৰ প্ৰসাদেৰে মানুহে সকলো অৰ্থ প্ৰকাশ কৰে এতিয়া চাবা ইয়াত কি কোৱা হৈছে যে মই পৰব্ৰহ্ম ইয়াত একেবাৰে মিছা কথা কোৱা হৈছে মই পৰব্ৰহ্ম হয় আৰু মোৰে অকল ৰূপ আছে ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ হয় অনুগ্ৰহ আদি মোৰ কৃত হয় সৰ্বব্যাপী হোৱাৰ বাবে আৰু জগতৰ পৰিপূৰক হোৱাৰ বাবে মই ব্ৰহ্ম হয় হে ব্ৰহ্ম কেশৱ সমস্ত আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা হয় মই সকলোবোৰৰ ঈশ হয় আৰু এয়া সকলো মোৰ হয় আৰু মোৰ বাহিৰে অন্য কাৰোৰেই নহয় প্ৰথমতে ব্ৰহ্মতত্ত্ব
জ্ঞানৰ নিমিত্তে নিষ্কল ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হৈছিল। এতিয়া আগলৈ চাব 18 পৃষ্ঠাত। মই অজ্ঞাত ৰূপ হয় এতিয়া তোমালোকক দৰ্শন দিবলৈহে সাক্ষাৎ ঈশ্বৰৰ ৰূপত তৎক্ষণাৎ সগুণ ৰূপ ধাৰণ কৰিছোঁ। সেয়াই আৰু এতিয়া ইয়াত 9ম অধ্যায় 8মটো ইয়াতে সমাপ্তি ঘটিছে। 9 আৰু এই 10মটো আৰম্ভ হৈছে। আৰু ইয়াত কৈছে যে হে পুত্ৰ, এই কৃত তোমালোকে, হে পুত্ৰ, ব্ৰহ্মা আৰু বিষ্ণুৰ এই কৃত তোমালোকে, মানে উৎপত্তি আৰু স্থিতিৰ নিজ তপেৰে প্ৰাপ্ত কৰিছা, যি সৃষ্টিৰ উৎপত্তি আৰু পালন বুলি কোৱা হয়, আৰু সেইটো প্ৰসন্ন হৈ মই তোমাক দিছোঁ। এই ধৰণেৰে দ্বিতীয় কৃত ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰা হয়। এই চতুৰ্থটো হৈ গ'ল পঞ্চম, অৰ্থাৎ ৰুদ্ৰ ইয়াৰ দ্বাৰাই উৎপন্ন হয়। এই 11 ৰুদ্ৰৰ মুখ্য, এওঁলোক ইয়াৰেই পুত্ৰ হয়, যি 2 ভাগত 2টা ৰূপেৰে কাম কৰে, আৰু সেইবাবে ইয়াত 2 ৰূপী বুলি কোৱা হৈছে। তেন্তে এক ব্ৰহ্মা, এক বিষ্ণু আৰু এক ৰুদ্ৰ, 11 ৰুদ্ৰৰ ওপৰত ইয়েই নিয়ন্ত্ৰক হয়, আৰু মহেশ ইয়াৰ পুত্ৰ আৰু কোৱাজন বেলেগ হয়, কিন্তু অনুগ্ৰহ কৃত্য পাবলৈ কোনো সমৰ্থ নহয়। কিন্তু পূৰ্বৰ কৰ্ম তোমালোকে সময়ত পাহৰি গলা। ৰুদ্ৰ আৰু মহেশে সেইবোৰ কৰ্ম পাহৰি যোৱা নাই। এতিয়া চাব, যেনেকৈ গীতাৰ অধ্যায় 8 শ্লোক নম্বৰ 13ত গীতাৰ জ্ঞানদাতাই কৈছে যে তাৰেই প্ৰমাণ আপুনি ইয়াত পাব। শিৱপুৰাণৰ 19 নং পৃষ্ঠাত 10ম অধ্যায়ত বিদ্ধেশ্বৰ সংহিতা 1 নং ভাগত। সেইকাৰণে এই জ্ঞানৰ সিদ্ধিৰ নিমিত্তে ওংকাৰ নামৰ মন্ত্ৰ জাপ কৰি এয়া চাব, অভিমান দূৰ কৰা সেই নিজ মন্ত্ৰৰ উপদেশ দিছে। আৰু ওংকাৰ মোৰ মুখেৰে উৎপন্ন হোৱাত মোৰেই ৰূপৰ বোধক হয় আৰু মহামংগল কৰিব। এয়া বাচক হয়, মই বাস্য, এয়া মন্ত্ৰ মোৰ আত্মা হয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। সাহেব, ছাৰ কি নাম আপোনাৰ? ৰমেশ কুমাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? ছাৰ গাঁও ভজৰা, তহচিল চৰ্দাৰ, জিলা চুৰু, ৰাজস্থানৰ নিবাসী হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে যিমানবোৰ দেৱী দেৱতা আছিলে সকলোৰে ভক্তি কৰিছিলোঁ। যেনে ধৰক হনুমানৰ পূজা কৰা, কৃষ্ণদেৱৰ ভক্তি কৰা। যেতিয়া মই সৰু আছিলোঁ হনুমানদেৱৰ ভক্তি কৰিছিলোঁ। তাৰপিছত মোৰ এৰিয়াৰ ভিতৰত এজন সন্ত আছিল, ভোলে বাবা নামৰ। তেওঁ প্ৰবচন দিব আহিছিল, তেওঁ প্ৰবচন কৰিছিলে, তেওঁ ভাগৱতৰ প্ৰবচন কৰিছিলে। তাৰ আগতে মই হনুমানদেৱৰ ভক্তি কৰিছিলোঁ। গতিকে সৰুৰ পৰা এটা ইচ্ছা আছিল, পৰমাত্মাক পোৱাৰ ইচ্ছা। গতিকে সৰুৰ পৰা ভাবিছিলোঁ যে পৰমাত্মা কোনো আন, এওঁলোক পৰমাত্মা নহয়, যি হিপাৰূপী পৰমাত্মা, তেওঁৰ ভক্তি কৰিব লাগে। গতিকে ভোলে বাবাই ক'লে যে যি কৃষ্ণ ভগৱান আছে তেওঁৱেই পূৰ্ণ পৰমাত্মা। ভাগৱতৰ যি কথা সেয়া আটাইতকৈ ডাঙৰ কথা, তাতকৈ ডাঙৰ কোনো গ্ৰন্থ নাই। তেতিয়া মোৰ এনেকুৱা লাগিল যে কৃষ্ণ ভগৱানেই পূৰ্ণ পৰমাত্মা, গতিকে তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তাৰ বাহিৰেও যেনে ব্ৰত ৰাখিব লাগে, মঙলবাৰে ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰ ব্ৰত ৰাখিছিলোঁ, আৰু এমাহ মই শাওনৰ মাহটো মই নিৰাহাৰে আছিলোঁ। এটা সম্পূৰ্ণ শাওন মাহ মই অন্ন গ্ৰহণ কৰা নাছিলোঁ। আৰু এই দাসে 6 মাহ খালী ভৰিৰেও খোজকাঢ়িছিল। তাৰপিছত নিৰ্জলা একাদশী, যি পানী নোখোৱাকৈ কৰা হয়, এই দাসে সেই নিৰ্জলা ব্ৰত কেইবাটাও ৰাখিছিলে। ছাৰ, আপুনি যিহেতু ক'লে আপুনি ইমানবোৰ পূজা কৰিছিলে, কৃষ্ণদেৱৰ ভক্তি কৰিছিলে আৰু শিৱদেৱৰ ভক্তি কৰিছিলে, তথা এমাহলৈকে উপবাসো খাটিছিলে, তেন্তে ছাৰ ইমানবোৰ ভক্তি কৰাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ কিয় ল'লে? ছাৰ, প্ৰথমতেতো সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান মোৰ বহুত ভাল লাগিল। তেওঁৰ কিতাপ পঢ়িছিলোঁ, সেয়া বহুত ভাল লাগিছিল। দ্বিতীয়তে মই বহুত সাধনা আৰু বহুত ব্ৰত ৰখাৰ বাবে মোৰ শৰীৰ একেবাৰে দুৰ্বল হৈ গৈছিলে, আৰু পেট বিষো হ'ব ধৰিছিলে মোৰ, আৰু ঘৰতো বহুত অশান্তিৰ সৃষ্টি হৈছিলে, যেনে ঘৰত হাই কাজিয়া কৰা, আৰু মোৰ খঙো বহুত উঠিছিলে।
কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সেই সকলো পৰমাত্মাৰ দয়াত নৰ্মেল হৈ গ'ল। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ। মই সেই সময়ত বেংগলৰত আছিলোঁ। মই যেতিয়া বেংগলৰৰ পৰা গাঁৱলৈ আহিলোঁ তেতিয়া গাঁৱত এখন গৌশালা আছিলে। ভগৱানক ভাল পোৱাৰ বাবে মই গৌশালালৈ গ'লোঁ। গৌশালাত এজন ভকত আছিলে। তেওঁ মোক খালী ভৰি থকা দেখি ক'লে, তুমি খালী ভৰিৰে কিয় আছা? মই ক'লোঁ যে ভাই এনেই আছোঁ। তেওঁ ক'লে, নহয় কিয় আছা কোৱা। মই ক'লোঁ নাই এনেই। তেতিয়া ক'লে, ঠিক আছে তুমি মোক কোৱা যে আটাইতকৈ ডাঙৰ নামটো কি? মই ক'লোঁ ভাই মই এইটোৱে শুনিছিলোঁ যে ওম নাম সবচে বড়া ইসছে বড়া না কৈ যো ইছকা স্মৰণ কৰি শুদ্ধ আত্মা হয়। গতিকে মই ক'লোঁ যে ওম নামটো আটাইতকৈ ডাঙৰ। তেতিয়া ক'লোঁ চাগে ৰাম নাম আটাইতকৈ ডাঙৰ হ'ব। তেওঁ ক'লে নহয়। তেতিয়া ক'লোঁ ওম নমো ভগৱতে বাসুদেৱাই এইটো আটাইতকৈ ডাঙৰ হ'ব। তেওঁ ক'লে নহয়। মই ক'লোঁ যে ওম নমো ভগৱতে বাসুদেৱাই শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱাই এইটোৱে ডাঙৰ হ'ব। তেওঁ ক'লে যে নহয়। তেতিয়া মই ক'লোঁ যে ভাই আপুনিয়ে কৈ দিয়ক কোনটো ডাঙৰ, মই নাজানো দিয়া। তেতিয়া তেওঁ মোক সন্ত ৰামপালদেৱ মহাৰাজে লিখা জ্ঞান গংগা নামৰ কিতাপখন দিলে। গতিকে যেতিয়া কিতাপখন দিলে তেতিয়া মোৰ মনত এনেকৈ অভিমান আহিল, অহংকাৰ আহিল যে মই গীতাৰো পাঠ কৰোঁ, সুন্দৰাকাণ্ডৰো পাঠ কৰিছোঁ মই, আৰু ভাগৱতৰ পাঠো মই ঘৰত কৰিবলৈ ধৰিছিলোঁ, ৰামায়ণৰ পাঠো মই কৰোঁ আৰু অন্য সাধনাও কৰোঁ। এই কিতাপখনৰ ভিতৰতনো কি আছে? যেতিয়া মই সেই কিতাপখন সম্পূৰ্ণ পঢ়িলোঁ আপোনালোকে নামানিব মই বহি কান্দিবলৈ ধৰিলোঁ যে সেই পৰমাত্মা, মইতো গমেই পোৱা নাছিলোঁ যে পৰমাত্মা কোন। এই কিতাপখনটো অমূল্য গ্ৰন্থ হয়। ইয়াৰ ভিতৰত 4খন বেদ, পবিত্ৰ গীতা, কুৰাণ, বাইবেল সকলো গ্ৰন্থৰে সমাৱেশ আছে। এইখনটো বহুত ডাঙৰ গ্ৰন্থ হয় আৰু মই ইয়াৰ অপমান কৰিলোঁ। হে পৰমাত্মা মোক ক্ষমা কৰিবা আৰু পৰমাত্মা আপোনাৰ শৰণত লওক মোক। তাৰে কিছুদিন পিছত মই বৰবালা আশ্ৰমলৈ গ'লোঁ। বৰবালা আশ্ৰমলৈ যোৱাৰ পাছত মই যেতিয়া তাৰে স্থিতি দেখিলোঁ, তাৰে পৰিৱেশ দেখিলোঁ, তেতিয়া মোৰ আত্মা প্ৰসন্ন হৈ গ'ল যে সকলোৱে নিজৰ মাজতে মগ্ন হৈ আছে, কোনেও হাই কাজিয়া কৰা নাই, সকলোৱে শান্তিত বহি আছে, ভোজ খাই আছে, কোনোবাই মালা গনি আছে, কোনোবাই আৰতি কৰি আছে। গতিকে মই সেই পৰিৱেশ বৰ ভাল পালোঁ। আগতেতো কেৱল শুনিছিলোঁ সৎলোকৰ কথা, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পাছতহে মোৰ জ্ঞান হ'ল যে ভাই এয়া সাক্ষাৎ স্বৰ্গ। পিছদিনা পৰিৱেশটো দেখি সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত 22 অক্টোবৰ 2011 দীক্ষা গ্ৰহণ কৰিলোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত কিবা লাভ পালেনে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত গুৰুদেৱৰ পৰা নাম লোৱাৰ পিছত তাৰ কিছুদিনৰ পিছতেই মই যেতিয়া প্ৰাৰ্থনা জনালোঁ যে ডাখৰ এটা প্ৰাৰ্থনা আছে গুৰুদেৱ, তেতিয়া গুৰুদেৱে ক'লে তোমাৰ প্ৰাৰ্থনা হৈ গ'ল। তেতিয়া মই ভাবিলোঁ যে কেনেকৈ গম পালে তেওঁ? গুৰুদেৱে একো নুসুধিলে, ক'লে হৈ গ'ল। কিন্তু মোৰ ইমান জ্ঞান নাছিলে যে সন্তৰ শব্দত শক্তি থাকে, সন্তটো অন্তৰ্যামী হয়। তাৰপিছত ঘৰলৈ আহিলোঁ। তাৰ কিছুদিনৰ পিছতে মোৰ সেই কাম সিদ্ধ হ'ল। তাৰে কিছুদিন পিছত আকৌ মোৰ এক গুৰুদেৱৰ পৰা নাম লোৱাৰ আগতে এটা ল'ৰা হৈছিলে। সেই ল'ৰাটো জন্মৰ পৰাই, যেতিয়া জন্ম হৈছিলে তাৰে কিছুদিনৰ পিছৰ পৰাই বেমাৰত পৰিব ধৰিলে। তাক কেতিয়াবা জয়পুৰ, কেতিয়াবা বিকানিয়াৰ, কেতিয়াবা জয়পুৰ, কেতিয়াবা বিকানিয়াৰ, কেতিয়াবা 10 দিন হস্পিটেলত, 5 দিন ঘৰত, 5 দিন হস্পিটেলত, 10 দিন ঘৰত, এনেকৈ মানে আছিল সি প্ৰায় বেমাৰতে আছিল। তাৰপিছত মই এইবোৰ কথাত চিন্তাত পৰি বিকানিয়াৰত যি কঠাৰী হস্পিটেল আছে, ডক্টৰ গুৰু গুম্বৰ, তেওঁক দেখুৱাইছিলোঁ, ট্ৰিটমেণ্ট কৰাইছিলোঁ। ডক্টৰেও একো বুজি পোৱা নাছিলে। তেওঁলোকে ঔষধ দিছিলে আৰু আমি লৈ ঘৰলৈ আহিছিলোঁ। 2-4টা পৰীক্ষা কৰাইছিলোঁ, পৰীক্ষা কৰিব দিছিলে আৰু কৰি ঘৰলৈ আহিছিলোঁ। কিন্তু একো লাভ হোৱা নাছিলে। এদিন মই ভাবিলোঁ হে পৰমাত্মা, মই যে হস্পিটেললৈ যাওঁ তাতকৈ ভাল যে মই আপোনাৰ শৰণলৈ আহোঁ। তালৈ গ'লে মোৰ টাইম খৰচ, পইচা খৰচ হয়। গতিকে মই এনেকৈ ভাবি ঔষধ বন্ধ কৰি দিলোঁ আৰু যেতিয়াৰ পৰা ঔষধ বন্ধ কৰিলোঁ তেতিয়াৰ পৰা 4-5 বছৰ হৈ গ'ল। মালিকৰ দয়াত সেই ল'ৰা এতিয়া সুস্থ। তাৰপিছত মই বিকানিয়াৰ, জয়পুৰ কোনো হস্পিটেলতে নিব লগা নহ'ল। তাৰপিছত মোৰ আনটো সন্তান হ'ল। দ্বিতীয়টো সন্তান হোৱাত প্ৰথম সন্তানটোৰ নাম ৰাখোঁতে আমি সদগুৰুদেৱক সুধিছিলোঁ। তেতিয়া সদগুৰুদেৱে প্ৰথম সন্তানটোৰ নাম নীৰজ বুলি কৈছিল। দ্বিতীয়টোৰ নাম যিহেতু ল'ৰা হ'ল, ল'ৰাটো হোৱাৰ আগতে মই মনতে ভাবিছিলোঁ যে যিহেতু গুৰুদেৱে প্ৰথমজনৰ নাম নীৰজ ৰাখিছে, নীৰজ কমলৰ সমাৰ্থক শব্দ, কমলৰ সমাৰ্থক শব্দ নীৰজ আৰু পংকজ হয়। যিহেতু দ্বিতীয়টো ল'ৰা হ'ল গতিকে ভাবিলোঁ পংকজে ৰাখি দিওঁ, মোৰ মনলৈ আহিল। গতিকে দ্বিতীয়টো ল'ৰা হোৱাৰ পিছত মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ যে গুৰুদেৱ এই ডাখৰ এটা ল'ৰা হৈছে, এটা নাম কওক। তেতিয়া গুৰুদেৱে মোৰ মুখৰ ফালে চাই ক'লে পংকজ নাম ৰাখি দিয়া পুত্ৰ। তেতিয়া মোৰ বহুত ভাল লাগিল, কাৰণ যি নাম মোৰ মনত আছিল সেই নামেই গুৰুদেৱে কৈ দিলে। সংসাৰত কোটি কোটি নাম আছে, কিন্তু মোৰ মনত যিটো নাম আছিলে গুৰুদেৱে সেই নামেই থলে ল'ৰাটোৰ। গতিকে এইটো এটা চমৎকাৰ হ'ল। তাৰপিছত তৃতীয়টো ডেলিভাৰী হ'ল। তৃতীয়টো ডেলিভাৰীত 2টা সন্তান হ'ল যজা। প্ৰথমটো ডেলিভাৰী নৰ্মেলেই হৈ গ'ল ল'ৰাটোৰ। দ্বিতীয়টো সন্তানৰ ডেলিভাৰী হোৱা নাছিল। দ্বিতীয়টো সন্তানৰ ডেলিভাৰী নোহোৱাৰ বাবে 1 ঘণ্টাই হৈ গৈছিলে। 1 ঘণ্টালৈ ডেলিভাৰী নোহোৱাত নাৰ্ছে কৈ দিলে যে এই বাচ্চাটোৰ ডেলিভাৰী ইয়াত নহ'ব, আপুনি আন ঠাইলৈ লৈ যাওক।
মোৰ লগত মোৰ মা আছিলে। তেওঁ ক'লে যে এই অৱস্থাত আমি তাইক ক'লৈ লৈ যাম, ক'লে বিকানিয়াৰ বা আন ঠাইত ক'ৰবাত লৈ যাওক, এই ডেলিভাৰী কৰাব নোৱাৰিম আমি, এই অৱস্থাত আমি ক'লৈ লৈ যাম তাইক, কিবাকে হ'লেও ডেলিভাৰী কৰাওক, ক'লে সন্তানটো নাবাচিব। ডেলিভাৰীটো বাৰু কৰাই দিম, কথা নাই, সন্তানটো নাবাচিব। মোৰ মা আৰু আনে ক'লে যে কোনো কথা নাই, আপুনি ডেলিভাৰী কৰাওক, আৰু নাৰ্ছে ক'লে যে আপুনি আপোনালোকৰ পৰমাত্মা ভগৱানক মনত কৰক। তেতিয়া মোৰ মায়ে ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ লগতে আছে, আপুনি চিন্তা নকৰিব, আপুনি নিজৰ কাম কৰক। তাৰপিছত এঘণ্টাৰ পিছত যেতিয়া ডেলিভাৰী হ'ল, তেতিয়া আমি সন্তানটো লৈ হস্পিটেললৈ লৈ গ'লোঁ। গণপতি নাৰ্ছিং হোম এখন প্ৰাইভেট হস্পিটেল হয়, চৰ্দাৰ চাই তালৈকে লৈ গ'লোঁ। তালৈ যোৱাৰ পিছত ডক্টৰে মোক ক'লে যে এই সন্তানটো আপুনি যদি বিচাৰে বিকানিয়াৰ বা জয়পুৰলৈ লৈ যাব পাৰে। তেওঁলোকে কৈছিলে যে এই সন্তানটো বাচাৰ আশা নাই, কিয়নো এই ধৰণৰ সন্তান প্ৰায় নাবাচেই। তেতিয়া ক'লোঁ যে কোনো কথা নাই, আপুনি ট্ৰিটমেণ্ট আৰম্ভ কৰক, সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ লগত আছে, আপুনি চিন্তা নকৰিব, আপুনি ট্ৰিটমেণ্ট কৰক, আপোনাৰ কাম হ'ল ট্ৰিটমেণ্ট কৰা, বাকী পৰমাত্মাৰ ওপৰত এৰি দিয়ক। তাৰপিছত ডক্টৰে ট্ৰিটমেণ্ট আৰম্ভ কৰিলে। 3 দিনলৈকে একো খোৱা নাছিলে সন্তানটোৱে। 6 দিন হৈ গ'ল। তাৰপিছত মোৰ পত্নীয়ে তাই ক'লে আপুনি এবাৰ গুৰুদেৱক প্ৰাৰ্থনা জনাওক। মই তাইক ক'লোঁ, তাই ভক্তি নকৰে, নাম লৈ থৈছে কিন্তু মৰ্যাদাত নাথাকে। তেতিয়া মই তাইক ক'লোঁ যে তুমি ভক্তি নকৰা, মৰ্যাদাত নাথাকা, কিন্তু যেতিয়া দুখ আহে তেতিয়াহে পৰমাত্মালৈ মনত পৰে, আৰু সুখ হ'লে পৰমাত্মাক পাহৰি যোৱা, গতিকে মই প্ৰাৰ্থনা নজনাওঁ। এনেকৈ কৈ য'ত এডমিট হৈ আছিলে তাৰ পৰা মই ওলাই গ'লোঁ। তেতিয়া তাৰে পিছত অলপ পাছত মই যেতিয়া আকৌ গ'লোঁ, তেতিয়া আকৌ ক'লে যে মই আপোনাক আকৌ এবাৰ কৈছোঁ, আপুনি এবাৰ গুৰুদেৱক প্ৰাৰ্থনা জনাওক, মোৰ ভাল লাগিব। মই ভাবিলোঁ ঠিক আছে, সন্ত ৰামপালদেৱ মহাৰাজটো দয়াৰ সাগৰ, তেওঁক মই প্ৰাৰ্থনা জনাম, কোনো কথা নাই, কিন্তু তাৰ পিছতো যদি তুমি ভক্তি নকৰা, মৰ্যাদাত নাথাকা, গতিকে মই সদগুৰুদেৱক ৰাতি প্ৰায় 10 মান বজাত মই প্ৰাৰ্থনা জনালোঁ। তাৰপিছত ৰাতিপুৱা যেতিয়া ডক্টৰ আহিলে, তেতিয়া ডক্টৰে ক'লে আপোনাক গধূলি ছুটি দি দিম, ল'ৰাটো ঠিকেই আছে, পৰমাত্মাৰ দয়া হ'ল। আগদিনা যেতিয়া প্ৰাৰ্থনা কৰিলোঁ, পিছদিনাই ডক্টৰে ছুটি দি দিলে, আমি ঘৰলৈ উভতি আহিলোঁ। আৰু ডক্টৰে এইটোও কৈছিলে যে সন্তানটো বাচিলেও তাৰ কিবা নহয় কিবা ডিফেক্ট থাকিব, এই ল'ৰাটো সম্পূৰ্ণৰূপে সুস্থ হ'ব নোৱাৰিব। সেই সন্তানটো আজি 4টা সন্তানৰ ভিতৰত আটাইতকৈ এক্টিভ সিয়ে হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই বহুত খঙাল আছিলোঁ। খঙৰ বাবে ঘৰত কাজিয়া হৈছিলে, মই বহুত টেনশ্যনত আছিলোঁ। মোৰ এই মনুষ্য জীৱন, মানে মোৰ এই জীৱন কেনেকৈ সফল হ'ব, কেনেকৈ আমি জীয়াম, এনেকৈ যদি খং উঠে, গৃহস্থ জীৱনটো বহুত দীঘল আৰম্ভহে হৈছে। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ খং নুঠে, মোৰ ঘৰত শান্তি আছে। এবাৰ মোৰ মা ঘৰৰ মকৰা জাল এৰুৱাই আছিলে, চাফা কৰি আছিলে, মা তাৰ পৰা পৰি গ'ল। তলত পৰাৰ পিছত মায়ে ইমান বেছি দুখ পালে যে মায়ে ভাবিলে যে মোৰ হাৰ্টবিট ফ্ৰেকচাৰ হৈছে। তাৰপিছত ডক্টৰক দেখুৱালোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া হ'ল, একোৱেই নহ'ল, নৰ্মেল। তেওঁক অলপ 4-5 দিনৰ টেবলেট দিলে, তেওঁ ঠিক হৈ গ'ল। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, তেখেতসকলক কি বাৰ্তা দিব? যিসকল দৰ্শকে চাই আছে তেওঁলোকক মোৰ এই প্ৰাৰ্থনা ৰিকুৱেষ্ট যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ যি প্ৰতিদিনে বিভিন্ন টিভি চেনেলত চলে সেয়া শুনক, আৰু তেওঁ লিখা কিতাপবোৰ পঢ়ক, আৰু সেয়া পঢ়ি তেওঁ দিয়া আধ্যাত্মিক জ্ঞানবোৰক বুজক। সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুসাৰে ভক্তি দি আছে, তেওঁ দিয়া ভক্তি আপোনালোকে কৰক, তাৰ পৰাই মুক্তি সম্ভৱ। আপোনালোকৰ ঘৰত যিকোনো বাধা থাকক বা শৰীৰত ৰোগেই থাকক, সেয়াও পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তিৰে সেয়াও ভাল হয়, আৰু ঘৰৰ অশান্তিও আঁতৰ হয়। ছাৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বিভিন্ন টিভি চেনেলত আহে, সেই সৎসংগ শুনক। সৎসংগৰ তলত শাৰী এটা আহে, শাৰীটোত নম্বৰ আহে, তাতে ফোন কৰাৰ পিছত আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰৰ নম্বৰ দি দিব, তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰিব আৰু নিজৰ কল্যাণ কৰাব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।